গুণোৎসৱৰ বহিৰ্মূল্যায়নৰ আজি দ্বিতীয়টো দিন আৰু আমি তিনিটা ফেজত এই গুণোৎসৱ অনুষ্ঠিত কৰিছোঁ। যোৱাকালি মই বৰপেটা জিলাত পৰ্যবেক্ষণ কৰিছিলোঁ, আজি শিৱসাগৰ জিলাত পৰ্যবেক্ষণ কৰিছোঁ আৰু এতিয়ালৈকে সুকলমে সকলো ঠাইত আমাৰ গুণোৎসৱৰ অনুষ্ঠিত হৈছে। আৰু গুণোৎসৱত মূলতঃ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ লাৰ্ণিং আউটকাম কি সেইটো আমি এটা এছেছ কৰাৰ ব্যৱস্থা, যিহেতু ৰাষ্ট্ৰীয় শিক্ষাৰ অধিকাৰ আইনৰ অধীনত আমি বিদ্যালয়সমূহত তেওঁলোকৰ প্ৰমোশ্যনৰ ক্ষেত্ৰত পাছ ফেইলৰ কথাটো নাহে। এতেকে গুণোৎসৱ অনুষ্ঠিত কৰি তেওঁলোকৰ লাৰ্ণিং আউটকামটো আমি এছেছ কৰা হয় আৰু তাত যিখিনি শিকন ঘাটি থাকে বা লাৰ্ণিং গেপ থাকে, সেই গেপখিনি পিছত নিৰাময় কৰাৰ কাৰণে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হয়। একেলগতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰতো যিখিনি ডেফিচিয়েঞ্চি থাকে সেইখিনিও আমি ইয়াৰ দ্বাৰা চিনাক্ত কৰোঁ আৰু এনে চিনাক্তকৰণৰ জৰিয়তে আমি প্ৰায় 800 কোটি টকা ব্যয় সাপেক্ষে ইনফ্ৰাষ্ট্ৰাকচাৰ গেপসমূহ ইতিমধ্যে ফিল আপ কৰিছোঁ, ইতিমধ্যে চিনাক্ত কৰা। আৰু এইবাৰ আমি যিখিনি চিনাক্ত কৰিম সেইখিনিৰ ওপৰতো আমি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিম। শিৱসাগৰ জিলাখনে উপৰ্যুপৰি তেওঁলোকে গুণোৎসৱত ভাল প্ৰদৰ্শন পূৰ্বে কৰি আহিছে, সেই ধাৰা অব্যাহত ৰাখিব বুলি মই আশা ৰাখিছোঁ। তাৰ লগতে মই শিৱসাগৰৰ পৰা শিকিবলৈও যত্ন কৰি আছোঁ যে কি কাৰণত শিৱসাগৰত গুণোৎসৱৰ ফলাফল ভাল হয়। মই সকলোকে শুভেচ্ছা জনাইছোঁ আৰু যিসকল এক্সটাৰ্নেল ইভালুৱেটৰ আহিছে তেওঁলোকক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনাইছোঁ। ৰাষ্ট্ৰৰ যিখিনি প্ৰয়োজনীয়তা আৰু যেনে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰ্যসূচী থাকে, যি কাৰ্যসূচীৰ পৰা কোনো নাগৰিকেই মুক্ত নহয়। যেনে আমাৰ নেচাৰেল কেলামিটি হয়, নিৰ্বাচন অনুষ্ঠিত হয়, গতিকে নিৰ্বাচনটোতো সদায় অনুষ্ঠিত নহয়, 5 বছৰৰ মূৰত এবাৰ নিৰ্বাচন হয় বা বিধানসভাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ সময়ত আমাৰ যি আন্তঃগাঁথনিৰ প্ৰয়োজন হয়, সেই প্ৰয়োজন আমি বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা লওঁ আৰু এইটো শিক্ষাৰ অধিকাৰ আইনত সেইকাৰণে এই কথাটো লিখাও আছে। গতিকে সেইটো ভিক্টিম বুলি নহয়, সেই কেইটামান দিন আমি চেক্ৰিফাইচ কৰিবই লাগিব ৰাষ্ট্ৰৰ কাৰণে। গ্ৰহণ কৰা হোৱা নাই কাৰণ তেওঁলোক হ'ল পাৰ্ট টাইম ইনষ্ট্ৰাক্টৰ, গতিকে অংশকালীনভাৱে তেওঁলোকক নিয়োগ কৰা হৈছিলে। এই মুহূৰ্তত তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ কোনো প্ৰস্তাৱ চৰকাৰৰ বিবেচনাত নাই। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।